সকলোকে নমস্কাৰ জনাই মই চুম্পী মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান মোৰো ভালে। আজি মই মাছৰ ৰেচিপি বনাবলৈ লৈছোঁ। কেনেকৈনো বনাওঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। গোটেইবোৰ ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই এইবোৰ লাডু বনাই দিম। সকলো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পায় কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। এয়া মোৰ মাছৰ লাডু হৈ গ'ল। এতিয়া এইবোৰ মই ফ্ৰাই কৰি লওঁ। কেৰাহী গৰম হৈ যোৱা মাত্ৰে মই তেল ঢালিলোঁ। এতিয়া মাছবোৰে ফ্ৰাই কৰি লওঁ। এয়া মই লাডুকেইটা ফ্ৰাই কৰি ল'লোঁ। হৈ গৈছে আৰু বেছি সময় নালাগে। কান্দুলি মাছ বহুত কাঁইট থাকে, সৰু ল'ৰা ছোৱালীয়ে খাবলৈ নোৱাৰে। এনেকৈ যদি এইটো পদ্ধতিত যদি বনোৱা হয় তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীয়ে খাব পাৰে। আপোনালোকে এবাৰ এনেকৈ বনাই ট্ৰাই কৰি চাব, যোনে যোনে খোৱা নাই। বহুত টেষ্টি হয় খাবলৈ। মাছবোৰ কাঢ়ি ল'লোঁ। এতিয়া এইখিনিত একেখিনি তেলতে মই পিঁয়াজ দি দিছোঁ। মিহি মিহিকৈ আলু কাটি থৈছোঁ। আলুৰ লগত বনাম মই ঔটেঙা দি। ঔটেঙা ঠাহি থোৱা আছিলে দি দিছোঁ। এতিয়া গৰম পানী দিওঁ। এয়া মাছবোৰ ফ্ৰাই কৰি থৈছিলোঁ যে লাডুকেইটা দি দিছোঁ। এয়া মোৰ মাছৰ ৰেচিপি হৈ গৈছে। আজি মোৰ মাছৰ ৰেচিপিটো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু লগতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। নতুন নতুন ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ যাব লাগিব নহয়। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ। বাই বাই।